পঞ্চায়ত নিৰ্বাচন নৱেম্বৰ মাহত পাতিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ পঞ্চায়ত নিৰ্বাচন হোৱাৰ প্ৰাক মুহূৰ্তত প্ৰত্যেকটো পঞ্চায়ত আৰু জিলা পৰিষদ যাতে দুটা বিধানসভাত নাথাকে। সাধাৰণতে এনেকুৱা হয় অসমত যে আমাৰ এখন পঞ্চায়ত জালুকবাৰীতো আধা অংশ আছে, কমলপুৰতো আধা অংশ আছে। বিশেষকৈ ডেভেলপমেণ্ট ব্লকবিলাক যে উন্নয়ন খণ্ডবিলাক দুটা দুটা সমষ্টিৰ কাভাৰ কৰি উন্নয়ন খণ্ডবিলাক আছে। বিশেষকৈ বিধানসভাৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত এই সমস্যাটো বেছি জটিল হৈ পৰিছে। যে আগতে যদি দুটা ডেভেলপমেণ্ট ব্লক এটা বিধানসভাত আছিল, এতিয়া দুটা ডেভেলপমেণ্ট ব্লকে চাৰিটা বিধানসভাৰ সমষ্টিত স্পৰ্শ কৰিছে। কাৰণ ডিলিমিটেশ্যনৰ সময়ততো ব্লক হিচাপত হোৱা নাই, গাঁও হিচাপত হৈছিলে। সেইকাৰণে তাৰ আগতে আমি অসমত আটাইবোৰ ডেভেলপমেণ্ট ব্লক নতুনকৈ পুনৰ নিৰ্ধাৰণ কৰিম আৰু সমষ্টিসমূহৰ পঞ্চায়ত, জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তসমূহৰ সীমাৰ পুনৰ নিৰ্ধাৰণ হ'ব। আৰু এই পুনৰ নিৰ্ধাৰণৰ কাৰ্যসূচী আগষ্টৰ 30 তাৰিখে শেষ হ'ব। 3 মাহ ক্লেইমছ, অবজেকশ্যন 3 মাহ থাকিব। আৰু আগষ্টৰ শেষত শেষ হোৱাৰ লগে লগে ছেপ্টেম্বৰ মাহত ভোটাৰ তালিকা আৰু অক্টোবৰৰ শেষ সপ্তাহত ইলেকশ্যন নটিফিকেশ্যন আৰু নৱেম্বৰৰ শেষ সপ্তাহ কৰবাত যদি ইলেকশ্যন কমিশ্যনে এটা দুটা দিন ডিচেম্বৰলৈকে যাব। আমি এই সময়ছোৱাৰ ভিতৰতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তেওঁলোকে নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য শুনা পালে আৰু নৱেম্বৰত যদি পঞ্চায়ত ইলেকশ্যন হয় তাৰ আগতেই ADR পৰীক্ষা অনুষ্ঠিত হ'বনে, বা অসম পুলিচৰ যিখিনি কাম বাকী আছে সেইখিনি হ'বনে নহ'ব, বা LP UPৰ যি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি কেতিয়া হ'ব, বা অন্যান্য ধৰণৰ চৰকাৰী যিখিনি টেটকাম ৰিক্ৰুইটমেণ্টৰ পৰীক্ষা পাতিবলৈ আছে সেইখিনি সম্ভৱ হৈ উঠিবনে। আপোনালোকে নিশ্চয় গম পালে যে অক্টোবৰ মাহত আকৌ পুনৰ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে অধিসূচনা জাৰি হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। গতিকে অক্টোবৰৰ আগলৈকে 4 মাহ আছে, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ। 4 মাহ সময় যথেষ্ট সময়। গতিকে চৰকাৰে ইচ্ছা কৰিলে এই সময়খিনিতে এই যিখিনি আগন্তুক হ'বলগীয়া ADR হওক, অসম পুলিচৰ ক্ষেত্ৰতে হওক, টেটকামৰ ক্ষেত্ৰতে হওক, বা LP UP ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি হওক, বা অন্যান্য যিখিনি কাম আমাৰ লোকসভা নিৰ্বাচনৰ অধিসূচনাৰ কাৰণে পেণ্ডিং হৈ আছিলে সেই কামখিনি কিন্তু আগবঢ়াই নিয়াত যথেষ্টখিনি আগবাঢ়ি যাব পাৰিব। গতিকে 4 মাহ সময় কম নহয়। গতিকে আপোনালোকে নিশ্চয় জানে যে অসম চৰকাৰে বিগত বৰ্ষবিলাকতো যি নিযুক্তি দিছে খুব শৃংখলাবদ্ধভাৱে পৰিকল্পিতভাৱে সকলোখিনি কাম আগবঢ়াইছে। গতিকে এতিয়া অতি সোনকালে এই যিখিনি ADR হওক বা আছাম পুলিচ হওক বা টেটকাম ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰতে বা LP UP ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত অতি সোনকালে ইয়াৰ সম্পৰ্কত যে খবৰ আহিব সেই কথাটো আমি ক'ব পাৰোঁ। যিহেতু আগন্তুক আৰু 4 মাহ সময় বাকী আছে, বহুতেই পঞ্চায়ত নিৰ্বাচনৰ কাৰণে এই কামখিনি হয়তো পিছুৱাই যাব বুলি ভাবিছিলে, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰিলে যে নৱেম্বৰ মাহত হয়তো ডিচেম্বৰ 2-এটা দিনলৈকে হয়তো হ'বগৈ পাৰে বুলি তেখেতে কৈছে। গতিকে আগন্তুক এই 4 মাহৰ ভিতৰতে এই যিখিনি কাম আছে, বিশেষত ADR, আছাম পুলিচ, LP UP, টেটকাম ৰিক্ৰুইটমেণ্ট, বা ইতিমধ্যেই APSCৰ ক্ষেত্ৰত মেইনছৰ দিছে আৰু অন্যান্য APSCৰ পৰীক্ষাবিলাকো হ'বলগীয়া আছে। গতিকে সেইখিনি যে আগবাঢ়ি যাব সেই কথাটো মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্যৰ পৰা এটা কথা আমি ক'ব পাৰোঁ। কিয়নো বিগত বৰ্ষবিলাকত আমি যদি চাওঁ খুব শৃংখলাবদ্ধভাৱে আৰু পৰিকল্পিতভাৱে বিভাগীয় কামবিলাক আগবঢ়াই নি একেলগে এক বৃহৎ নিযুক্তি অসম চৰকাৰে দিছিল। হয়তো এনেকুৱা ধৰণৰ হ'ব পাৰে যে পঞ্চায়ত নিৰ্বাচনৰ আগতে পৰীক্ষাবিলাক অনুষ্ঠিত কৰি পঞ্চায়ত নিৰ্বাচনৰ পিছত হয়তো নিযুক্তিটো দিবগৈ পাৰে, তেনেকুৱা ধৰণৰ হয়তো হ'ব পাৰে। আৰু চৰকাৰে ইচ্ছা কৰিলে পঞ্চায়ত নিৰ্বাচনৰ আগতো দিবলৈ যথেষ্ট সময় আছে, 4 মাহ সময় কম নহয়। গতিকে যিসকলে ADR কাৰণে পঢ়ি আছে তেওঁলোকে পঢ়া শুনাখিনি বেছি ভালদৰে আগবঢ়াই নিয়ক, বা আছাম পুলিচৰ কাৰণে যি প্ৰিপেৰেশ্যন কৰি আছে বা টেটকামৰ কাৰণে যিসকলে প্ৰিপেৰেশ্যন চলাই আছে পূৰ্ণ গতিত আপোনালোকে আগবঢ়াই নিয়ক।
কিয়নো মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্যৰ পৰা আমি এতিয়া নিশ্চয় গম পালোঁ যে পঞ্চায়ত নিৰ্বাচন হ'ব নৱেম্বৰ মাহত। গতিকে তেতিয়ালৈকে যথেষ্ট সময় আছে আৰু আগন্তুক সময়ত এই যিখিনি পৰীক্ষা হ'বলগীয়া আছে সেইখিনিৰ ক্ষেত্ৰত নিশ্চয় অসম চৰকাৰে বিভাগীয়ভাৱে ঘোষণা কৰিব বুলি